নমস্কাৰ প্ৰিয় দৰ্শক মোৰ চেনেল জীৱনৰ অনুভৱ মাইনুলে আপোনালোক সকলোকে স্বাগতম জনাইছো। আশা কৰো আপোনালোক ভালেৰে আছে, সুস্থ আৰু সুখী হৈ থকাটোকেই মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰো। আজি মই আপোনালোকৰ মাজলৈ এটা সৰু ভিডিঅ' লৈ আহিছো। ভিডিঅ'টো হৈছে এনেকুৱা ধৰণৰ যে শাওণ মাহত সকলোৱে কয় যে সেউজীয়া কাপোৰ পিন্ধিব লাগে আৰু সেউজীয়া খাৰু পিন্ধিব লাগে। আৰু আজি এয়া দেখিছেনে, মই সেউজীয়া কাপোৰো পিন্ধি আছো আৰু এয়া সেউজীয়া খাৰুও পিন্ধি আছো। সেউজীয়া ৰংটো হৈছে আনন্দৰ প্ৰতীক, সুখৰ প্ৰতীক আৰু সুখ সমৃদ্ধিৰ প্ৰতীক। আমি যেতিয়া অকণমান আনন্দ উপভোগ কৰিব বিচাৰোঁ, শান্তি বিচাৰোঁ, তেতিয়া আমি প্ৰকৃতিৰ বুকুত থাকি ভাল পাওঁ। প্ৰকৃতিৰ ৰংটো সেউজীয়া। আৰু ল'ৰা ছোৱালীৰ যেতিয়া ছুটি হয়, যেতিয়া আমি ফুৰিবলৈ যাওঁ, তেতিয়া আমি পৰ্বত পাহাৰ থকা ঠাইলৈ যাওঁ, নদী জান জুৰি থকা ঠাইলৈ যাওঁ, হয়নে নহয় বাৰু? কিয়? আৰু সেই ঠাইবোৰত প্ৰকৃতিৰ লগত থাকি আমি ভাল পাওঁ, সুখ পাওঁ, আনন্দ পাওঁ। আকৌ ঘৰলৈ আহি সেই একেই অৱস্থা হয়, সেইটো বাৰু বেলেগ কথা। কিন্তু যিমান সময় আমি প্ৰকৃতিৰ লগত থাকোঁ, আমি সেউজীয়া ৰঙৰ লগত থাকোঁ, সেই সময়খিনি আমি বহুত সুখ অনুভৱ কৰোঁ, শান্তি অনুভৱ কৰোঁ আৰু আনন্দ অনুভৱ কৰোঁ। আৰু শাওণ মাহত সেইকাৰণে সেউজীয়া ৰংটো আমাৰ শান্তিৰ প্ৰতীক, সুখৰ প্ৰতীক আৰু আনন্দৰ প্ৰতীক। সেইকাৰণে কয় যে সেউজীয়া কাপোৰযোৰ পিন্ধি যদি আমি ভগৱানৰ ওচৰত পূজা পাৰ্বণ কৰোঁ, আমাৰ মনটো সুখী হৈ থাকে, আনন্দ হৈ থাকে আৰু মা পাৰ্বতীয়ে খুব ভাল পায়। আৰু আমাক মনোকামনা, আমি যি লৈ পূজা পাৰ্বণ কৰোঁ সেই মনোকামনা পূৰণ হয় বুলি কয়। আৰু খাৰু আমাৰ স্বামীৰ লগত সম্বন্ধ থাকে, নহয়নে বাৰু? বিবাহিতা মহিলাই খাৰু খুলিব নাপায় বুলি কয়। যেতিয়া আমি বিয়াৰ পিছত খাৰুযোৰ পিন্ধো, সেই খাৰুযোৰ খুলিব নালাগে বুলি কয়। সেইকাৰণে যেতিয়া আমি শাওণ মাহত সেউজীয়া খাৰু পিন্ধিলে আমাৰ স্বামীৰ, বিবাহিতা মহিলাসকলৰ স্বামীৰ আয়ুস বৃদ্ধি হয় বুলি কয়। আৰু তেওঁৰ জীৱনৰ যিমানবোৰ দুখ কষ্ট থাকে, বাধা বিঘিনি থাকে, সেইবোৰ নাশ হয় বুলি কোৱা হয়। সেইকাৰণে শাওণ মাহত বিবাহিতা মহিলাই সেউজীয়া কাপোৰ আৰু সেউজীয়া খাৰু পিন্ধিব লাগে বুলি কয়। আৰু এই কথাটো আমি বিশ্বাস কৰিব লাগিব কিন্তু দেই। কোনোবাই ক'লে আমি পিন্ধিলোঁ তেনেকুৱা নহয়। কথাখিনি ভালদৰে জানি লওক আৰু কথাখিনি ভালদৰে বুজি লওক আৰু কথাখিনি এবাৰ ভালকৈ ভাবক, কথাটো সঁচা নে মিছা। আমাৰ হৃদয়তে আমাৰ আত্মা থাকে, আমাৰ ভগৱান হৃদয়তে থাকে বুলি কয়। আমি যদি কথাখিনি এবাৰ ভালকৈ শুনো, ভালকৈ বুজো আৰু ভালকৈ ভাবি লওঁ, লাগিব যে কথাষাৰ সঁচা। কাৰণ সেউজীয়া কাপোৰযোৰ পিন্ধিলে বা সেউজীয়া খাৰুযোৰ পিন্ধিলে একোতো বেয়া নহয়, হয়নে নহয় বাৰু? কিবা বেয়া হ'ব জানো? একোৱেই বেয়া নহয়, বৰঞ্চ ভালেই হ'ব। সেইকাৰণে মই ভাবোঁ যে শাওণ মাহত সেউজীয়া কাপোৰ বা সেউজীয়া খাৰুযোৰ পিন্ধিলে আমাৰ জীৱনত সুখ শান্তি বাঢ়িব আৰু আমাৰ স্বামীৰ আয়ুস বাঢ়িব আৰু তেওঁৰ জীৱনত অহা বাধা বিঘিনি কষ্টবোৰ দূৰ হ'ব। আৰু সেউজীয়া ৰংটো বুধ গ্ৰহৰ প্ৰতীক। আৰু বুধ গ্ৰহৰ যদি বেয়া প্ৰভাৱ থাকে, তেতিয়াও শাওণ মাহত শিৱ বাবাৰ কৃপাত সেই বুধ গ্ৰহৰ বেয়া প্ৰভাৱো নাশ হয় বুলি মই ভাবোঁ। আৰু সেউজীয়া গণেশ ভগৱানৰো প্ৰতীক সেউজীয়া ৰংটো। সেইকাৰণে গণেশ ভগৱানো সুপ্ৰসন্ন হ'ব। চাওকচোন কিমান মহত্ব আছে সেউজীয়া ৰঙৰ। সেইকাৰণে মই আপোনালোকক এই ভিডিঅ'ৰ দ্বাৰাই কৈছোঁ, এয়া মই জনা কথাহে দেই, যে সেউজীয়া কাপোৰযোৰ পিন্ধি বা সেউজীয়া খাৰুযোৰ পিন্ধি শাওণ মাহত যদি পূজা কৰে, তেতিয়া আমি সঁচাই ভাল ফল পাম বুলি মই ভাবোঁ। আৰু ভগৱানৰ ওচৰতো প্ৰাৰ্থনা কৰিছোঁ, সকলোৰে মনোকামনা পূৰণ হওক। সেউজীয়া কাপোৰ পিন্ধক বা নিপিন্ধক, সকলোৰে মনোকামনা পূৰণ হওক আৰু সকলোৰে জীৱনটো আনন্দময় হওক, সুস্থ হওক। এয়ে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানেই, বেছি দীঘলীয়া নহয়। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। আৰু আপোনালোকে মোৰ চেনেলটো ইমান মৰম আৰু আশীৰ্বাদ কৰিছে, সঁচাই মই বহুত আনন্দিত হৈছোঁ আৰু আপোনালোকক মই হৃদয়ৰে বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইদৰে মোৰ চেনেলটোক মৰম আৰু আশীৰ্বাদ কৰি আগবঢ়াই লৈ যাব বুলি আপোনালোকৰ ওপৰত মই বিশ্বাস কৰিছোঁ।
ইমান ধুনীয়া ধুনীয়া কমেণ্টছ কৰিছে আপোনালোকে আৰু আপোনালোকৰ কমেণ্টছ পঢ়ি মই নতুন ভিডিঅ' এটা বনাবলৈ উৎসাহিত হওঁ আৰু মোৰো দায়িত্ব হৈছে যে মই আপোনালোকক ভাল ভাল ভিডিঅ' দিব পাৰোঁ মই বহুত চেষ্টা কৰিম আপোনালোকে ভাল পোৱাকৈ আৰু মই জনা কথাবোৰ আপোনালোকৰ আগত দাঙি ধৰোঁ ভিডিঅ' আকাৰে আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ধন্যবাদ